নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 1 ডিচেম্বৰত অনুষ্ঠিত হোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ ফাৰ্ষ্ট শিফটৰ জিকে কুৱেশ্যনসমূহ লৈছো আৰু এই কুৱেশ্যনসমূহ যেহেতু মেমৰি বেস কুৱেশ্যন হয় তো আপোনালোকৰ এক্স্যাক্টলি কিন্তু কুৱেশ্যন পেপাৰ দৰে নহ'ব পাৰে কিছুমান অপচন বা কিছুমান কুৱেশ্যনৰ অকমান খেলিমেলি হ'ব পাৰে কিন্তু ইয়াৰ পৰা এটা আপোনালোকে আইডিয়া পাব পাৰিব যে কেনে ধৰণৰ কুৱেশ্যন আপোনালোকৰ যোৱাকালি এক্সামত আহিছে আৰু যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকৰ কাৰণে বহুত হেল্প হ'ব আমি ডেইলি বেসিছত আপোনালোকৰ শিফটসমূহৰ কুৱেশ্যনখিনি দি আছো তো আপোনালোকে যদি আগৰখিনি চোৱা নাই চাই ল'ব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি যিখিনি আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ বনাইছিলো তাৰ পৰাও এক্সামত বহুত কুৱেশ্যন কমন পৰিছে তো যদি আপোনালোকৰ পিডিএফ খিনি লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনি চাওঁ তো প্ৰথম কুৱেশ্যনটো চাওঁ কেনেকৈ আহিছিল হু ইজ দ্য চেয়াৰম্যান অফ দ্য 16th ফাইনেন্স কমিশন অফ ইণ্ডিয়া ভাৰতৰ সুৰক্ষ বিত্ত আয়োগৰ অধ্যক্ষ কোন হয় তো ইয়াৰে অপচনবোৰ এনেকৈ আহিছিল ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন বি অৰবিন্দ পাংগাৰিয়া মনত ৰাখিব অৰবিন্দ পাংগাৰিয়া হৈছে ভাৰতৰ সুৰক্ষ অৰ্থাৎ 16th ফাইনেন্স কমিশন ঠিক আছে চেয়াৰম্যান অফ দ্য ফাইনেন্স কমিশন ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব তেও 1 এপ্ৰিল 2026 ৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব ঠিক আছে মনত ৰাখিব অৰবিন্দ পাংগাৰিয়াই 1 এপ্ৰিল 2026 চনৰ পৰা 16 সংখ্যক চেয়াৰম্যান ফাইনেন্স কমিশনৰ চেয়াৰম্যান হিচাপে অৰ্থাৎ বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰিব নেক্সট কোৱেশ্যনটো হৈছে ইন আইপিএল 2025 হু স্কোৰড দ্য হাইয়েষ্ট ইন্ডিভিজুৱেল স্কোৰ ইন এ সিংগল ইনিংস 2025 চনৰ আইপিএলত কোনে এটা ইনিংছত সৰ্বাধিক ব্যক্তিগত স্কোৰ লাভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি অভিষেক শৰ্মা আৰু তেওঁৰ যেটো আইপিএলত যেটো টিমৰ পৰা খেলিছিল সেই টিমটো আছিল SRH অৰ্থাৎ সানৰাইজাৰ্ছ হায়দৰাবাদ নেক্সট কোৱেশ্যনটো হৈছে 2025 চনৰ 20 মেৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি প্ৰৱেশ পৰ্যায়ৰ ন্যায়াধীশ অৰ্থাৎ অসামৰিক ন্যায়াধীশ বা কনিষ্ঠ সংমণ্ডলৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক প্ৰয়োজনীয়তা হিচাপে পুনৰুদ্ধাৰ কৰা ন্যূনতম আইনী অনুশীলনৰ অভিজ্ঞতা কিমান হ'ব লাগিব ঠিক আছে আইনী অনুশীলন অৰ্থাৎ প্ৰেক্টিছৰ কিমান বছৰ প্ৰেক্টিছ থাকিব লাগিব তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আছিল এটো আছিল অপচন সি 3 ইয়াৰ্স অৰ্থাৎ 3 বছৰ অনুশীলনৰ অভিজ্ঞতা থাকিব লাগিব নেক্সট আৰু এটা কোৱেশ্যন আহিছিল ইন দ্য 2025 ষ্টেট ওয়াইজ ৰেংকিং ফৰ ফৰেষ্ট বায়োডাইভাৰ্চিটি এণ্ড ক্লাইমেট ইম্প্ৰুভমেণ্ট হুইচ ইণ্ডিয়ান ষ্টেট সিকিউৰ্ড দ্য ফাৰ্ষ্ট পজিশন বনাঞ্চল জৈৱ বৈচিত্ৰ্য জলবায়ু উন্নয়নৰ ক্ষেত্ৰত 2025 চনৰ ৰাজ্যভিত্তিক ৰেংকিংত কোনখন ভাৰতীয় ৰাজ্যই প্ৰথম স্থান লাভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি অন্ধ্ৰ প্ৰদেশ মনত ৰাখিব এপি অৰ্থাৎ অন্ধ্ৰ প্ৰদেশ ৰাজ্যখনে ফাৰ্ষ্ট পজিশন পাইছিল ফাৰ্ষ্ট ৰেংক পাইছিল নেক্সট কোৱেশ্যনটো চাওক ইন সেপ্টেম্বৰ 2025 হু ওয়াজ এপইন্টেড এজ দ্য নিউ ডেপুটি গভৰ্ণৰ অফ আৰবিআই 2025 চনৰ সেপ্টেম্বৰ মাহত আৰবিআই অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন উপৰাজ্যপাল হিচাপে কাক উপ গভৰ্ণৰ হ'ব এটো আসলতে উপৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে বা গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে ঠিক আছে মানে ডেপুটি গভৰ্ণৰ হিচাপে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব লগা হেতু হৈছে অপচন এ শিৰিষ চন্দ্ৰ মুৰ্মুক মনত ৰাখিব শিৰিষ চন্দ্ৰ মুৰ্মুক 2025 চনত আৰবিআই অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ লগতে 2025 চনত অৰ্থাৎ বৰ্তমান ভাৰতৰ আৰবিআইৰ যিজন গভৰ্ণৰ হয় সেই গভৰ্ণৰজনৰ নামটো মনত ৰাখি থব তো বৰ্তমান গভৰ্ণৰ হৈছে সঞ্জয় মলহোত্ৰা তে নেক্সট আৰু এটা কোৱেশ্যন চাওক বৰুণ is a naval exercise conducted between India and which country বৰুণ ভাৰত আৰু কোনখন দেশৰ মাজত চলোৱা নৌসেনাৰ এটা অনুশীলন হয় তো বৰুণটো কি হয় আসলতে আমি গম পালো এতিয়া যে এটা নেভেল এক্সাৰসাইজ অৰ্থাৎ নৌসেনাৰ অনুশীলন তো এটো ভাৰত আৰু কোনখন দেশৰ মাজত অনুশীলনটো হৈছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব লগা হেতু আছিল অপচন বি ফ্ৰান্স ঠিক আছে মনত ৰাখিব ফ্ৰান্স আৰু ভাৰতৰ মাজত এই বৰুণ নেভেল এক্সাৰসাইজটো কণ্ডাক্টেড কৰা হৈছে নেক্সট আৰু এটা কোৱেশ্যন চাওক 2025 চনৰ 29 মাৰ্চত দা 10 ট্ৰেক ফেষ্টিভেলত কোন ভাৰতীয় খেলুৱৈয়ে 27 মিনিট 22 সেকেন্ডত 10000 মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল তো সেই খেলুৱৈজন হৈছে অপচন বি গুলবীৰ সিং
Next question, who received the Arjun Award 2024-25 in boxing? Boxing 2024-25 বৰ্ষৰ অৰ্জুন বঁটা কোনে লাভ কৰিছিল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি সুইটি বৰা। Next question, which country ranked in first in the general gender gap index 2025? 2025 চনৰ লিংগ ব্যৱধান সূচকাংকত কোনখন দেশে প্ৰথম স্থান লাভ কৰিছিল? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি আইসল্যান্ড। মন ৰাখিব প্ৰথম স্থান পাইছিল আইসল্যান্ডে, ঠিক আছে। আৰু সেকেন্ড স্থান পাইছিল ফিনল্যান্ডে, ঠিক আছে। ফিনল্যান্ডখন সেকেন্ড আছিল আৰু নৰৱেখন আছিল থাৰ্ড। তো এইবিলাক ইম্পৰ্টেন্ট হয়, মন ৰাখিব। Next question, in June 2025, which country hosted a Guinness World Record yoga session with over 3 lakh participants? 2025 চনৰ জুন মাহত কোনখন দেশত 3 লাখতকৈ অধিক অংশগ্ৰহণকাৰীৰ সৈতে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড যোগাসন অনুষ্ঠিত হৈছিল? ঠিক আছে, 3 লাখতকৈ অধিক অংশগ্ৰহণকাৰীৰ সৈতে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত যোগাসনৰ এটা অভিলেখ গঢ়ি তুলিছিল। সেই দেশখন কোনখন হয়? তো সেইখন হৈছে অপচন এ আমাৰ ভাৰত। নেক্সট কুৱেশ্যন, হু ওন দ্য 2025 প্ৰিটজাৰ আৰ্কিটেক্সাৰ প্ৰাইজ? 2025 চনৰ প্ৰিটজাৰ আৰ্কিটেক্সাৰ বঁটা কোনে লাভ কৰিছিল? তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন ডি লিউ জিয়াকুন। আৰু লিউ জিয়াকুন আছিল চীন দেশৰ, ঠিক আছে, চাইনাৰ আছিল তেওঁ। আৰু তেওঁ 4 মাৰ্চ 2025 চনত এই বঁটাটো লাভ কৰিছিল, ঠিক আছে। 4 মাৰ্চ 2025 তেওঁ এই বঁটাটো লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক, হোৱাট ৱাজ দ্য মেইন ফ'কাছ অৰ থিম অফ দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2025 অবজাৰ্ভ অন 5 জুন 2025? 2025 চনৰ 5 জুনত পালন কৰা বিশ্ব পৰিৱেশ দিৱসৰ মূল কেন্দ্ৰবিন্দু বা থিম কি আছিল? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আছিল এটো আছে অপচন সি বিষ্ট প্লাষ্টিক পলিউশন। তো এইবিলাক খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু এই কাৰেন্ট এফেয়াৰ্ছ এনেবিলাক কুৱেশ্যন আমাৰ পিডিএফটো ইনক্লুড কৰা আছে। সো তাৰ পৰা এজ ইট ইজ আহি গৈছে। নেক্সট কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ফৰ্মিক এচিড? ফৰ্মিক এচিডৰ ৰাসায়নিক সূত্ৰ কি হয়? তো মনকল ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন এ HCOOH। নেক্সট কুৱেশ্যনটো চাওক, which of the following is not an organic compound? তলৰ কোনটো জৈৱিক যৌগ নহয়? ঠিক আছে, তলৰ কোনটো অৰ্গেনিক কম্পাউণ্ড নহয় সুধিছে। তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি Na2CO3 অৰ্থাৎ সোডিয়াম কাৰ্বনেট। এটো জৈৱিক যৌগ নহয়। নেক্সট কুৱেশ্যনটো চাওক, during the electrolytic refining of metals, when electric current is passed through the electrolyte, the impure metal dissolve from which electrode? ধাতুৰ ইলেক্ট্ৰোলাইট ৰিফাইনিংৰ সময়ত যেতিয়া ইলেক্ট্ৰোলাইটৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয় তেতিয়া কোনটো ইলেক্ট্ৰোডৰ পৰা অশুদ্ধ ধাতুটো দ্ৰৱীভূত হয়? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি এনডত দ্ৰৱীভূত হয়। নেক্সট কুৱেশ্যন, which of the following properties of isobars is always different? আইসোবাৰৰ তলৰ কোনটো ধৰ্ম সদায় বেলেগ হয়? সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন ডি এটমিক নাম্বাৰ। অৰ্থাৎ যেটো পাৰমাণবিক নাম্বাৰ আছে, সংখ্যা আছে, ক্ৰমাংক আছে, এটো হলনি হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেক্ট ফৰ্মুলা অফ পাৱাৰ? অৰ্থাৎ ক্ষমতাৰ সঠিক সূত্ৰটো কি? W * T নে W/T নে T/W নে W+T? তো যেটো ক্ষমতা অৰ্থাৎ পাৱাৰ এককটো হৈছে কি আমি সকলোৱে জানো W/T অৰ্থাৎ work by time। সো এটো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ। তো বন্ধুসকল আজি আমি এইকেইটা কুৱেশ্যন কালেক্ট কৰিব পাৰিলো ফাৰ্ষ্ট শিফটৰ। তো আপোনালোকৰ যদি কুৱেশ্যনখিনি ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু আপোনালোকৰ যিসকলৰ আগন্তুক একদিন সময়ত এক্সাম আছে তেওঁলোকে ভালদৰে এতিয়াৰ পৰা প্ৰিপাৰেচনত লাগি যাব। যদি আপোনালোকৰ পিডিএফ খিনি ল'ব বিচাৰে তেতিয়া হলে আমাক মেছেজ কৰিব। এটো নাম্বাৰ হয় আমাৰ 8133840965। এটো আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ হয়। ইয়াত আপোনালোকে মেছেজ কৰি দিব আৰু জনাই দিব যে আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ অল সাবজেক্টৰ মোস্ট কমন কুৱেশ্যনৰ পিডিএফ খিনি লাগে। তেতিয়া হলে আমি আপোনালোকক এটা কিউআৰ কোড পঠাই দিম। তাত আপোনালোকে 99 টকা পেমেন্ট কৰিলে আমি লগে লগে আপোনালোকক গোটেইখিনি ইম্পৰ্টেন্ট কুৱেশ্যনৰ পিডিএফ খিনি সেন্ড কৰি দিম। ধন্যবাদ।